হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত শেৱালিয়ে ভাত বনাই আছিল আৰু তেতিয়া পুৱতি আৰু পেহীয়েকে মনে মনে জলকীয়া বেছিকৈ দিছিল। আৰু তেতিয়া শুনে ভাত খাওঁতে বহুত বেছি জলকীয়া পোৱাৰ কাৰণে শুনৰ খং উঠা দেখিবলৈ পাইছিল আৰু তেতিয়া পৰিয়ে তোমাৰ এয়াই মোক দিয়া প্ৰতিশ্ৰুতি নেকি বুলি কৈছিল। আৰু তেতিয়া শেৱালিয়ে মই এটাই জলকীয়া দিছিলো বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটো ঘৰৰ সকলোৱে শেৱালিক বেয়াকৈ ক'ব আৰু তেতিয়া শেৱালিয়ে মই জানি বুজি একো কৰা নাই, বিশ্বাস কৰক বুলি ক'ব আৰু তেতিয়া শুনেও শেৱালিক বহুত বেছি গালি পাৰিব। আৰু সেইখিনি সময়তে অমৰে ফোন কৰিব আৰু শেৱালিক খবৰ লোৱা দেখিবলৈ পাব। এতিয়া বাৰু শেৱালি যে ঘৰৰ মানুহে বোৱাৰী হিচাপে আঁকোৱালি ল'ব পৰা নাই সেই কথাটো ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ অনুস্মিতা আজি শুন আৰু শেৱালিক বিয়া কৰাৰ বাবে শুভেচ্ছা দিবলৈ আহিব আৰু তেতিয়া শুনে যে ভাল পাই কাৰণে বিয়া পাতিছে সেই কথাটো অংশুদাক কৈছো বুলি কোৱা দেখিবলৈ পাব। এতিয়া বাৰু শেৱালিক যে ভাল পাই বিয়া পতা নাই, বাধ্যত পৰি বিয়া পাতিছে, এই সকলোবোৰ কথা শুনে অনুস্মিতাক ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।